নমস্কাৰ ফাৰ্মিঙৰ বন্ধু-বান্ধৱীসকল, বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। প্ৰকৃত ফাৰ্মাৰসকলে গমেই পায় যে ফাৰ্মিঙত ভিডিঅ' বা ফটো তুলিবলৈ সময় নাথাকে। ছাগলীক যিহেতু আমি যথেষ্ট সময় দিব লাগে। গতিকে আজি অৱশ্যে মোৰ বাবে দুখৰ ভিডিঅ' এটা লৈ আহিছোঁ। এইটোৱে দুখৰ ভিডিঅ' বুলি ক'লোঁ যে যিসকল প্ৰকৃত ফাৰ্মিং মানে কেডাৰৰ কথা কোৱা নাই, যিবিলাক ছাগলী বাহিৰৰ পৰা আনি বিক্ৰী কৰে সিহঁতৰ কথা নকওঁ বাৰু, সিহঁতে দুখ অনুভৱ নকৰে। আমি যিহেতু প্ৰকৃত ফাৰ্মিং কৰোঁ, সৰুৰ পৰা পোৱালি এটা যেতিয়ালৈকে ডাঙৰ দীঘল কৰোঁ নিজৰ সন্তানৰ নিচিনাকৈ যিটো নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ডাঙৰ দীঘল কৰি যেতিয়া বিক্ৰীৰ সময়ত উলিয়াই দিব লাগে, অত্যন্ত আমাৰ দিশৰ মানে সময়খিনি। এইখিনি সময় এই 5টা আজি বিক্ৰী কৰিলোঁ। এনেকুৱা পৰিস্থিতি পৰিম বুলি যদি আগতেই বুজি পালোহেঁতেন, ফাৰ্মিঙৰ লাইনত বিশেষকৈ নাহিলোহেঁতেন। জানক উপায় বুদ্ধি নোহোৱা হৈছে, কি কৰিম আগলৈকে। যিসকলে পালন কৰে সেইসকলে নিশ্চয় বুজি পাব। দামটো নকওঁ বাৰু, মোৰ ফোন নম্বৰ দিয়া আছে। যিদিনা আমি মানে ঘৰত এনেকৈ বেপাৰী ছাগলী লৈ যায় মানে বিক্ৰী কৰোঁ, সিদিনাটো আমাৰ ভাত পানী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। যিসকল প্ৰকৃত পালক সেইসকলে দুখটো বুজি পাব দেই, বেপাৰীসকলে নহয়। বেপাৰী দুখ নালাগে।